স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ মই আবুক কচিং। আজি আমি পঢ়িম ক্লাছ 9ৰ অধ্যায় 7 জীৱৰ বিচিত্ৰতা। ইয়াৰ আগৰ ভিডিঅ'টোত মই প্ৰশ্নাৱলীৰ কোৱেশ্চন আনসাৰ কেইটা কৰি দিছিলোঁ আৰু ভিতৰৰ এমচিকিউ কেইটা আলোচনা কৰি দিছিলোঁ। আজি আমি ইয়াৰ অনুশীলনীৰ কোৱেশ্চন আনসাৰ কৰাৰ লগতে ভিডিঅ'টোৰ শেষত কেইটামান এমচিকিউ আলোচনা কৰিম। আমাৰ অনুশীলনীৰ 1 নম্বৰ কোৱেশ্চন দিছে যে জীববিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি। আমি ইয়াৰ উত্তৰ লিখিম যে বৰ্গীকৰণৰ সুবিধাসমূহ তলত আলোচনা কৰা হ'ল। আমি 1 নম্বৰটো লিখিম যে জীৱ জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে। 2 নম্বৰ লিখিম যে জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰোঁ। 3 নম্বৰ লিখিম যে জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে বৰ্গীকৰণৰ দৰকাৰ হয়। 4 নম্বৰ লিখিম যে জীৱৰ বৰ্গীকৰণৰ আমাক জীৱৰ ক্ৰম বিকাশৰ জ্ঞান দিয়ে। 5 নম্বৰ লিখিম যে জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয়। 6 নম্বৰ লিখিম যে জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, সপুষ্পী নে পৰপোষী জানিব পাৰোঁ। 2 নম্বৰ কোৱেশ্চন আছে যে জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্য বিবেচনা কৰি কেনেদৰে শ্ৰেণী বিভাজন বৰ্গীকৰণ কৰিব। বৈশিষ্ট্য স্পেলিংটো অলপ ভুল হৈছে, দেখি ল'বা তোমালোকে। ইয়াতো লিখিম যে জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি শ্ৰেণী বিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষ কেন্দ্ৰীয়। ৰ'বাচোন এই স্পেলিংটো আমি ঠিক কৰি দিওঁ। হৈছে। কিমান দূৰ ভৰাই দিলোঁ জানো, মই পাহৰি গৈছিলোঁ। ইয়াৰ পৰা দিছিলোঁ ন, এতিয়া আমি ইয়াৰ পৰা যে ইয়াৰ পিছত লিখিম যে মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষ কেন্দ্ৰ আছে নে নাই চাব লাগিব। পিছত জীৱ কেইটা পৰপোষী নে সপোষী এইটো বৈশিষ্ট্য চাব লাগিব। অৰ্থাৎ জীৱটোৱে সালোকসংশ্লেষণ কৰিব পাৰে নে নোৱাৰে। 3 নম্বৰ কোৱেশ্চন দিছে আমাৰ যে জীৱ জগতখনৰ পঞ্চৰাজ্যৰ বিভাজনৰ ভিত্তি বৰ্ণনা কৰা। আমি লিখিম যে জীৱ জগতখনৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ'ল। আমি 1 নম্বৰত লিখিম যে পঞ্চৰাজ্যৰ বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয়, জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষ অংগাণু আছে নে নাই। 3 নম্বৰ লিখিম যে জীৱই সালোকসংশ্লেষণ কৰিব পৰা বা নোৱাৰাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়। 4 নম্বৰ কোৱেশ্চন আছে যে উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি কি, এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে।
আমি ইয়াৰ উত্তৰ লিখিম যে উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহৰ তলত দেখুওৱা হ'ল। উদ্ভিদ ৰাজ্য শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত এক নম্বৰত লিখিম যে প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহত কিছুমান উপাংশত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰা হয়। দুই নম্বৰ লিখিম যে দ্বিতীয় পৰ্যায়ত সিহঁতৰ দেহত পানী আৰু অন্যান্য দ্ৰব্যৰ পৰিবহনৰ বাবে বিশেষ কলা থাকে নে তাক বিবেচনা কৰা হয়। তিন নম্বৰ লিখিম যে পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰাকৈ বিবেচনা কৰা হয়। তদুপৰি বীজ ফলেৰে আবৃত হয় নে নহয় তাকো বিবেচনা কৰা হয়। 5 নম্বৰ কোশ্চেন আছে আমাৰ যে উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণীৰ জগতৰ শ্ৰেণী বিভাজন কৰা ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি? প্ৰভেদ অৰ্থাৎ পাৰ্থক্যটো কি? লিখিম যে উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয়। যেনে উদ্ভিদ দেহ পৃথক অংগৰ ভাগ কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, লগতে বীজ আৱৰণ থাকে নে নাথাকে ইত্যাদি কথা লক্ষ্য ৰখা হয়। হয়তো তোমালোকৰ কেমেৰাত দেখা দিয়া নাই, মই অলপমান আকৌ হ'ব তোমালোকে শুনি লৈছে নহয়, এইখিনিত দেখি লোৱা, হয়তো কেমেৰাত দেখা দিয়া নাই। আমি লিখিম আনহাতে প্ৰাণী শ্ৰেণী বিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃত আৰু দেহ গঠনৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হয়। লাষ্ট কোশ্চেন আমাৰ 6 নম্বৰ আছে অনুশীলনৰ যে মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজনৰ কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা। আমি ইয়াৰ উত্তৰ লিখিম যে এক নম্বৰত লিখিম যে বাকলি থকা নথকাৰ ওপৰত ভিত্তি কৰি। 2 নম্বৰ লিখিম যে শীতল ৰক্তি নে উষ্ণ ৰক্তিৰ ওপৰত ভিত্তি কৰি। 3 নম্বৰ লিখিম যে সৰু যন্ত্ৰৰ কোঠালীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি। 4 নম্বৰ লিখিম যে বাকলিৰ উপস্থিতি। 5 নম্বৰত লিখিম যে প্ৰাণীবোৰে পোৱালি জন্ম দিয়ে নে কণী পাৰে। 6 নম্বৰ লিখিম যে প্ৰাণীবোৰে হাওঁফাওঁ নে ফুলৰ সহায়ত শ্বাসন কাৰ্য চলায়। 7 নম্বৰ লিখিম যে বাকলি থকা কণী নে বাকলি নথকা কণী। 8 নম্বৰত লিখিম যে প্ৰাণীবোৰ স্থল প্ৰাণী নে জলজ প্ৰাণী। হয়, ইয়াৰ পৰা আমাৰ অনুশীলনী কোশ্চেন এনচাৰ কেইটা শেষ। এতিয়া আমি MCQ এটা আলোচনা কৰিম। MCQ নম্বৰ 5 দিছোঁ কাৰণ ইয়াৰ প্ৰশ্নাৱলী ভিডিঅ'টোত মই 4টা MCQ অলৰেডি আলোচনা কৰি দিছোঁ আৰু সেইটো মোৰ প্লেলিষ্টত আছে। তোমালোকে চেনেলটোৰ ভিতৰত গৈ প্লেলিষ্টত আহিবা, প্লেলিষ্ট যিমানখিনি আছে সকলোখিনি আহি যাব। আমি 5 নম্বৰ MCQ দিছোঁ সেইকাৰণে যে জীৱৰ বৈজ্ঞানিক নাম কোনে প্ৰত্যাৱৰ্তন কৰিছিল। তাহলে শুদ্ধ এনচাৰটো হয় মনত ৰাখিবলগীয়া কিৰোলাছ লিনিয়াছে, অৰ্থাৎ কিৰোলাছ লিনিয়াছৰ জন্ম 1707 চনত আৰু মৃত্যু 1778 চনত। মনত ৰাখিব, আহিব পাৰে।
কেতিয়াবা MCQ টাইপত জন্ম মৃত্যু তুলি দিব পাৰে। 6 নম্বৰটো দিছোঁ যে অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থ কোনে লিখিছিল? এইটো MCQ আহে প্ৰায়, চাৰ্লছ ডাৰউইনে। আৰু কেতিয়াবা এনেকৈও লিখি দিয়ে যে ঘূৰাই দিয়ে যে চাৰ্লছ ডাৰউইনে লিখা গ্ৰন্থখনৰ নাম কি? তেতিয়া হ'ব আমাৰ কি অৰিজিন অফ স্পেচিছ। মনত ৰাখিব। 7 নম্বৰ দিছোঁ যে বৰ্গীকৰণৰ ক্ষুদ্ৰতম এককটো কি? বৰ্গ, প্ৰজাতি, গণ নে গোত্ৰ? যেটো বি নম্বৰ আছে প্ৰজাতি, বি নম্বৰটো শুদ্ধ। প্ৰজাতি আমাৰ বৰ্গীকৰণৰ ক্ষুদ্ৰতম একক। আজি ভিডিওটো ইমান দূৰলৈকে। থ্যাংকস ফৰ ৱাচিং আবুক সিদ্দিক। চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা দে।